আমি সমগ্ৰ অসমতে এটা আমাৰ শক্তিৰে এটা জনমত গঠনৰ আমি চেষ্টা চলাই আছোঁ আৰু তাৰ বাবে আমি কিছুমান কাম কৰিছোঁ আৰু সেই কামৰে অংশ হিচাপে আমি অদূৰ ভৱিষ্যতে কৰিবলগীয়া দুই এটা কথা আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে আপোনালোকক আজি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। মই আমাৰ এটা বিবৃতি আছে, সেইটো মই পঢ়ি দিছোঁ প্ৰথমে, তাৰপিছত আপোনালোকে প্ৰশ্ন থাকিলে কৰিব পাৰিব। এইটো হ'ল যে আমাৰ দেশখনৰ যিটো দল, শাসনত থকা দল, সেই দলটোৱে এটাৰ পিছত এটা দেশখনক কেনেদৰে সংকটলৈ ঠেলি দিছে, সংকটৰ মাজলৈ ঠেলি দিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। তাৰ অসমতো একেই ঘটনা। ভাৰতৰ ৰাজনীতিত যোৱা সময়ছোৱাত আমি লক্ষ্য কৰা দুটা গুৰুত্বপূৰ্ণ প্ৰৱণতা হ'ল বিভাজনবাদী ৰাজনীতিয়ে সৃষ্টি কৰা সাম্প্ৰদায়িক উত্তেজনা। আকৌ কৈছোঁ যে বিভাজনবাদী ৰাজনীতিয়ে সৃষ্টি কৰা সাম্প্ৰদায়িক উত্তেজনা আৰু এক বৃহৎ সংখ্যক লোকক তেওঁলোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা ষড়যন্ত্ৰ। এইটো বৰ ডাঙৰ কথা। ভাৰতবৰ্ষত এতিয়া যিটো ঘটি আছে আপোনালোকে দেখিছে যে উত্তাল হৈছে দেশ, এইটো হৈছে কি অৱশেষত আমাৰ ভোটাধিকাৰো কাঢ়ি ল'ব খোজা হৈছে আৰু ভোট চুৰিৰ কথা সজোৰে উত্থাপিত হৈছে। আচলতে ই সংখ্যাগুৰুৰ ৰাজনীতি সংহত কৰাৰ এটা মুদ্ৰাৰে দুটা পিঠি। ইয়াৰ লগত আমি আৰু এটা কথা যোগ দিব পাৰোঁ, সেইটো হৈছে ৰাজহুৱা সম্পদ চৰকাৰে ভালপোৱা এমুঠিমান বহুজাতিকক গতাই দিয়া বহুজাতিক কৰ্পৰেট বুলি আমি যিটো কওঁ, তেওঁলোক গতাই দিয়া, আৰু তাৰ ফলত কি হৈছে, সাধাৰণ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। আনফালে কোনোবাই যদি এইবোৰৰ বিৰোধিতা কৰে তেতিয়া তেওঁলোকৰ কণ্ঠৰুদ্ধ কৰিবলৈ চৰকাৰ সততে তৎপৰ হৈ পৰে। এইটো চাৰিওফালে এনে উদাহৰণ সিঁচৰিত হৈ আছে। বিৰোধী কণ্ঠ এখন গণতান্ত্ৰিক দেশত কিদৰে তাক, যিটো আমি ডিচেণ্ট ভইচ বুলি কওঁ, সেই কণ্ঠ কিদৰে ৰুদ্ধ কৰিব খোজা হৈছে। আনকি সংসদৰ ভিতৰতো সেই কথা আপোনালোক নিশ্চয় অৱগত, আৰু বহু কথা ৰাইজে লাহে লাহে গম পাবলৈ আৰম্ভ কৰিছে। এতিয়া উদাহৰণ যদি আমি দিওঁ শেহতীয়া এই যে কণ্ঠৰুদ্ধ কৰাৰ, তেতিয়াহ'লে দেখিম যে কেৱল তথ্যভিত্তিক প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবে তথ্যভিত্তিক প্ৰতিবেদন, আপোনালোকে কথাটো সাংবাদিকসকলে বেছি ভালকৈ বুজে। দেশৰ 3গৰাকী প্ৰখ্যাত সাংবাদিক, সকলোৱে নাম শুনিছে, সিদ্ধাৰ্থ ভৰদ্বাজন, কৰণ থাপাৰ, যাৰ নাম আন্তৰ্জাতিকভাৱে চৰ্চিত এজন সাংবাদিক, যাৰ মানে তেওঁ যিটো পৰ্যায়ৰ সাংবাদিক লেখক, সেই বিষয়ে বহু কথা ৰাইজে জানে বা সচেতন মহলে জানে। গতিকে কৰণ থাপাৰ আৰু সাম্প্ৰতিক সময়ত চৰকাৰৰ নানান দোষ ক্ৰুটি উদঙাই দিয়া আন এগৰাকী সাংবাদিক অভিষাৰ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ কিমান ডাঙৰ কথা। সাংবাদিকতাৰ যিটো মুক্ত বাক স্বাধীনতা, সেইবোৰৰ বিৰুদ্ধে বহুত ধৰণে পৰ্যায়ক্ৰমে চলি আছে। আৰু শেহতীয়া যিটো উদাহৰণ আমি দাঙি ধৰিছোঁ,
সেই নামকেইটা সৰ্বত্ৰ চৰ্চিত নাম কৰণ থাপাৰ, অভিষাৰ শৰ্মা আৰু সিদ্ধাৰ্থ ভৰদ্বাজন। সকলো বিৰোধী দল আৰু নাগৰিক সমাজ আৰু জনসাধাৰণ আমি অনুভৱ কৰোঁ যে ঐক্যবদ্ধ হ'লেহে দেশে সন্মুখীন হোৱা এই বিপদজনক পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব পাৰিম আৰু তাক বাধা দিব পাৰিম। এইটো সম্ভৱ হ'ব কেৱল মাত্ৰ কাৰণ এওঁলোকে একো প্ৰতিবাদ নামানে, প্ৰতিবাদ নুশুনে, প্ৰতিবাদৰ ভাষা বুজি পোৱাটো বাদেই, সামান্য প্ৰতিবাদ কৰিলেও তেওঁলোকৰ ওপৰলৈ অত্যাচাৰ নমায়। সেইকাৰণে আমি কৈছোঁ যে নাগৰিক সমাজ আৰু জনসাধাৰণ সামগ্ৰিকভাৱে ঐক্যবদ্ধ হ'লেহে বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণ, বিৰোধী ৰাজনৈতিক দলবিলাকে যিহেতু জনসাধাৰণক প্ৰতিনিধিত্ব কৰে আৰু এই বিপদজনক পৰিস্থিতিৰ পৰা আমি কেনেকৈ উদ্ধাৰ পাম তাৰ বাবে আমি ভাবিম যে এইটো বাধা দিবৰ কাৰণে আমাক এই বিৰোধী দল, নাগৰিক সমাজ, জনসাধাৰণৰ এটা ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আছে। অসম নাগৰিক সন্মিলনৰ উদ্যোগত আমাৰ নাগৰিক সমাজ আছে, সেইটো আপোনালোকে বিভিন্ন সময়ত পাইছে। আমি এতিয়া তাক বহল ভিত্তিত কৰি নিবৰ কাৰণে অসম সন্মিলিত নাগৰিক সন্মিলন কৰিছোঁ। অসম নাগৰিক আৰম্ভণিতে কৈছোঁ যে অসম নাগৰিক সন্মিলনৰ উদ্যোগত তেনে এটা প্ৰচেষ্টাই লোৱা হৈছে। বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত 6জনীয়া ব্যক্তিৰ দল এটাই যোৱা 6 মাহে অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ কৰাৰ বাবে চেষ্টা চলাই আছে। সেইটো আপোনালোক অৱগত যে আমি প্ৰথমে আমি এইটো কথা ৰাজহুৱা কৰা নাছিলোঁ, কিন্তু আমি শেহতীয়াকৈ এই কথাটো ৰাজহুৱা কৰিছোঁ আৰু আপোনালোককো আমি প্ৰতিখন সভাত অন্তত লগ পাইছোঁ। আমি ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলত আকৌ তৃতীয় পৰ্যায় হ'ব, এইটো সুকীয়াকৈ আমি লগ ধৰিছোঁ আৰু তেওঁলোকৰ লগত মত বিনিময় কৰিছোঁ। ইতিমধ্যে জুলাই মাহত গুৱাহাটীত যিখন মই আৰম্ভণিতে কৈছিলোঁ যে বৃহৎ নাগৰিক অভিৱৰ্তনৰ আয়োজন কৰা হৈছিল, য'ত আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিছিল। প্ৰতিটো ৰাজনৈতিক দলৰ মুখ্য নেতাসকল সেই অভিৱৰ্তনত উপস্থিত আছিল। এতিয়া কথা হ'ল যে পৰৱৰ্তী পৰ্যায়ত আমি সেই একে উদ্দেশ্যৰে, একে লক্ষ্যৰে অসমৰ বিভিন্ন ঠাইত আঞ্চলিক অভিৱৰ্তনৰো আয়োজন কৰিছোঁ বা আয়োজন কৰা হৈছে। সেই অভিৱৰ্তনৰ পিছত সি ৰাজ্যিক পৰ্যায়ত আছিলে আৰু এতিয়া আমি আঞ্চলিক পৰ্যায়ত আঞ্চলিক অভিৱৰ্তনৰো আয়োজন কৰিছোঁ। ইয়াৰে প্ৰথমখন আজি আপোনালোকক কোৱাৰ কথাটো হ'ল যে কাইলৈ নগাঁৱত, কাইলৈ মানে 24 তাৰিখে নগাঁৱত, 23 তাৰিখে নগাঁৱত, আজি 22 ন, 23 তাৰিখে নগাঁৱত, দ্বিতীয়খন যোৰহাটত অহা 7 ছেপ্টেম্বৰত দ্বিতীয়খন যোৰহাটত আৰু তাৰপিছত তৃতীয়খন 14 ছেপ্টেম্বৰত ঢেকীয়াজুলিত অনুষ্ঠিত কৰিব খোজা হৈছে। গতিকে নগাঁৱত আৰম্ভ হ'ব কাইলৈ, তাৰপিছত 7 তাৰিখে যোৰহাট, তাৰপিছত আমাৰ 14 তাৰিখে ঢেকীয়াজুলিত সদ্যহতে। এনেদৰে ৰাজ্যখনৰ সকলো জিলাকে সামৰি আঞ্চলিক নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া চলি আছে। আমি সকলো নাগৰিক সমাজ, বিৰোধী ৰাজনৈতিক দল আৰু সাধাৰণ জনতাক এই আঞ্চলিক অভিৱৰ্তনবোৰৰ প্ৰতি সমৰ্থন আগবঢ়াই সেইবোৰ সফল কৰি তুলিবলৈ আহ্বান জনাইছোঁ। আমি ভাবিছোঁ যে আজিৰ জটিল পৰিস্থিতিত ইয়াতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অন্য হ'ব নোৱাৰে, কাৰণ আমি নাগৰিক সমাজ, বিৰোধী ৰাজনৈতিক দল
আৰু ৰাইজক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিছোঁ, কাৰণ তাৰ বাহিৰে আমাৰ সন্মুখত আজি কোনো বিকল্প নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।